মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ বাবে তোমালোকৰ এইচএছ ছেকেণ্ড ইয়াৰৰ ইকনমিক্সৰ ফাৰ্ষ্ট ইউনিট টেষ্ট 2025ৰ কুৱেশ্যন পেপাৰ এখন লৈ আহিছোঁ। এই কুৱেশ্যন পেপাৰখন কালেক্ট কৰা হৈছে গোৱালপাৰা জিলাৰ জলেশ্বৰ এইচএছ স্কুলৰ পৰা। আশা কৰিছোঁ এই কুৱেশ্যন পেপাৰৰ সলিউশ্যনে তোমালোকৰ অহা পৰীক্ষাসমূহত সহায় কৰিব। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ আগবাঢ়ো। প্ৰশ্ন এক, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। এ, ম্যাক্ৰো শব্দটো কি ভাষাৰ কোনটো শব্দৰ পৰা উৎপত্তি হৈছে? বি, ব্যষ্টিবাদী আৰু সমষ্টিবাদী অৰ্থবিজ্ঞানৰ পাৰ্থক্য এটা লিখা। জিডিপিৰ সংকোচন বুলিলে কি বুজা? ডি, নীতি আয়োগৰ অধ্যক্ষ কোন? ই, পুঁজিবাদী অৰ্থনীতিৰ এটা বৈশিষ্ট্য লিখা। এই পাঁচটা প্ৰশ্নৰ উত্তৰ মই তোমালোকক একেলগে দিম, লগতে তোমালোকৰ 2 নম্বৰৰ প্ৰশ্নৰ আনখিনি কৈ যাওক। ইয়াতে দিয়া আছে যে তলৰ প্ৰশ্নবোৰৰ চমুকৈ উত্তৰ লিখা। এক, সমষ্টিগত অৰ্থবিজ্ঞানৰ মূল বিষয়বস্তুসমূহ কি কি? 2, সমষ্টিগত অৰ্থনীতিৰ দৃষ্টিৰে অৰ্থনীতি এখনৰ খণ্ড 4টাৰ নাম লিখা। 3, মজুত আৰু প্ৰবাহ বুলিলে কি বুজা? 4, সেউজ বিপ্লৱ বুলিলে কি বুজা? 5, প্ৰথম পঞ্চম বাৰ্ষিক পৰিকল্পনাৰ মূল লক্ষ্য দুটা লিখা। অতি চমু প্ৰশ্নৰ প্ৰথম প্ৰশ্নটো আছিল ম্যাক্ৰো শব্দটো কি ভাষাৰ কোনটো শব্দৰ পৰা উৎপত্তি হৈছে? উত্তৰ, ম্যাক্ৰো শব্দটো গ্ৰীক ভাষাৰ ম্যাক্ৰোছ শব্দৰ পৰা উৎপত্তি হৈছে, যাৰ অৰ্থ হৈছে বৃহৎ বা ডাঙৰ। 2 নম্বৰৰ প্ৰশ্নত আছিল ব্যষ্টিবাদী আৰু সমষ্টিবাদী অৰ্থবিজ্ঞানৰ পাৰ্থক্য এটা লিখা। ইয়াতে দেখা ব্যষ্টিবাদী আৰু সমষ্টিবাদী অৰ্থবিজ্ঞানৰ পাৰ্থক্য। ব্যষ্টিবাদী অৰ্থবিজ্ঞানে ব্যক্তিগত গোট যেনে উপভোক্তা, উদ্যোগ আদিৰ আচৰণ অধ্যয়ন কৰে, আনহাতে সমষ্টিবাদী অৰ্থবিজ্ঞানে সামগ্ৰিকভাৱে অৰ্থনীতিৰ অধ্যয়ন কৰে, যেনে মুঠ উৎপাদন, নিযুক্তি আৰু মুদ্ৰাস্ফীতি। 3 নম্বৰ আছিলে জিডিপি সংকোচন বুলিলে কি বুজা? দেখা জিডিপি সংকোচক। জিডিপি সংকোচক হৈছে নামমাত্ৰ জিডিপি আৰু প্ৰকৃত জিডিপিৰ অনুপাত, যি দেশৰ সামগ্ৰী আৰু সেৱাৰ মূল্যৰ পৰিৱৰ্তন জোখে। 2 নম্বৰৰ প্ৰশ্ন আছিলে যে নীতি আয়োগৰ অধ্যক্ষ কোন? নীতি আয়োগৰ অধ্যক্ষ হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী। বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী হ'ল নীতি আয়োগৰ অধ্যক্ষ। ই, পুঁজিবাদী অৰ্থনীতিৰ বৈশিষ্ট্য এটা লিখা। পুঁজিবাদী অৰ্থনীতিৰ বৈশিষ্ট্য, পুঁজিবাদী অৰ্থনীতিত ব্যক্তিগত মালিকানাধীন সম্পদ, মুক্ত বজাৰ আৰু সীমিত চৰকাৰী হস্তক্ষেপ থাকে। যেতিয়া মই তোমালোকক প্ৰশ্ন 2 নম্বৰ আলোচনা কৰিছিলোঁ, 2 নম্বৰৰ প্ৰশ্নসমূহ হৈছে, প্ৰথম প্ৰশ্নটো হ'ল সমষ্টিগত অৰ্থবিজ্ঞানৰ মূল বিষয়বস্তুসমূহ কি কি? সমষ্টিগত অৰ্থবিজ্ঞানৰ মূল বিষয়বস্তুসমূহ হৈছে ৰাষ্ট্ৰীয় আয়, নিযুক্তি, মুদ্ৰাস্ফীতি আৰু অৰ্থনৈতিক বিকাশ। 2 নম্বৰ, সমষ্টিগত অৰ্থনীতিৰ দৃষ্টিৰে অৰ্থনীতি এখনৰ খণ্ড 4টাৰ নাম লিখা। সমষ্টিগত অৰ্থনীতিৰ দৃষ্টিৰে অৰ্থনীতি এখনৰ 4টা খণ্ড হ'ল ঘৰুৱা খণ্ড, ব্যৱসায়িক খণ্ড, চৰকাৰী খণ্ড আৰু বৈদেশিক খণ্ড। তাৰপিছত 3 নম্বৰৰ প্ৰশ্নত কোৱা হৈছে মজুত আৰু প্ৰবাহ বুলিলে কি বুজা? দেখা মজুত হৈছে এটা নিৰ্দিষ্ট সময়ত জোখা এটা পৰিমাণ, যেনে সম্পদ বা ঋণ, আনহাতে প্ৰবাহ হৈছে এটা সময়ছোৱাত জোখা এটা পৰিমাণ, যেনে আয় বা বিনিয়োগ। নেক্সট আছিলে 4 নম্বৰ সেউজ বিপ্লৱ বুলিলে কি বুজা? দেখা সেউজ বিপ্লৱ হৈছে 1960 আৰু 1970ৰ দশকত উচ্চ উৎপাদনশীল বীজ, সাৰ আৰু জলসিঞ্চন পদ্ধতিৰ ব্যৱহাৰৰ ফলত কৃষি উৎপাদনত হোৱা এক বৃহৎ বৃদ্ধি। 5, প্ৰথম পঞ্চম বাৰ্ষিক পৰিকল্পনাৰ মূল লক্ষ্য দুটা কি কি? প্ৰথম পঞ্চম বাৰ্ষিক পৰিকল্পনাৰ মূল লক্ষ্য
দুটা হৈছে এটা হৈছে কৃষিৰ উন্নয়ন আৰু আন এটা হৈছে মূল্য স্থিৰতা। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 3 আৰু 4 একেলগে আলোচনা কৰিম। 3 নম্বৰ, তলত দিয়া যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা। এ, জাতীয় আয় গণনাৰ আয় পদ্ধতিটো ব্যাখ্যা কৰা বা বৰ্ণনা কৰা। বি, ঘৰুৱা খণ্ড আৰু ব্যৱসায় প্ৰতিষ্ঠান এই দ্বিখণ্ডযুক্ত এটা সৰল অৰ্থব্যৱস্থাত আয়ৰ চক্ৰীয় প্ৰবাহ ব্যাখ্যা কৰা। চি, সামগ্ৰিক চাহিদা কি, ইয়াৰ উপাদানসমূহ কি কি। ডি, 1956 চনৰ ঔদ্যোগিক নীতিসমূহ লিখা। 4 নম্বৰ প্ৰশ্ন দিছে যিকোনো এটা প্ৰশ্ন উত্তৰ লিখা। সেউজ বিপ্লৱৰ দুটা সফলতা আৰু দুটা বিফলতা লিখা। 2, মুদ্ৰাৰ কাৰ্যাৱলীসমূহ আলোচনা কৰা। এতিয়া মই তোমালোকৰ আগত 3 নম্বৰৰ প্ৰশ্নৰ সমাধানসমূহ আলোচনা কৰিম। ইয়াতে দিছে জাতীয় আয় গণনাৰ আয় পদ্ধতি। আয় পদ্ধতিত জাতীয় আয় গণনা কৰা হয় দেশৰ সকলো উৎপাদনকাৰী উপাদানৰ আয় যোগ কৰি, যেনে মজুৰি, ভাড়া, সুত আৰু লাভ। এইটো তোমালোকে মই ইতিমধ্যে প্ৰথম চেপ্টাৰৰ ওপৰত কেইবাটাও ভিডিঅ' ইকনমিক্সৰ ওপৰত বহুতো ভিডিঅ' আগবঢ়াইছোঁ। তোমালোকে মোৰ চেনেলত আপলোড কৰা আগৰ ভিডিঅ'সমূহতো এই প্ৰশ্নটো অলপ বহলকৈ তাতে পঢ়িব পাৰিবা। এতিয়া বি নম্বৰত আছে যে ঘৰুৱা খণ্ড আৰু ব্যৱসায় প্ৰতিষ্ঠান এই দ্বিখণ্ডযুক্ত এটা সৰল অৰ্থব্যৱস্থাত আয়ৰ চক্ৰীয় প্ৰবাহ ব্যাখ্যা কৰা। আচ্ছা, এই চক্ৰীয় প্ৰবাহটো হ'ল ঘৰুৱা খণ্ড আৰু ব্যৱসায় প্ৰতিষ্ঠানৰ দ্বিখণ্ডযুক্ত সৰল অৰ্থব্যৱস্থা আয়ৰ চক্ৰীয় প্ৰবাহ। এই মডেলে দেখুৱায় যে ঘৰুৱা খণ্ডই ব্যৱসায় প্ৰতিষ্ঠানসমূহক উৎপাদনৰ কাৰকসমূহ যোগান ধৰে আৰু ইয়াৰ বিনিময়ত উপাৰ্জন লাভ কৰে, যি তেওঁলোকে ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা সামগ্ৰী আৰু সেৱা ক্ৰয় কৰিবলৈ ব্যৱহাৰ কৰে, যাৰ ফলত এটা চক্ৰীয় প্ৰবাহ সৃষ্টি হয়। তাৰপিছত আছে খুব ইম্পৰ্টেণ্ট আৰু এটা প্ৰশ্ন, চোৱা, সামগ্ৰিক চাহিদা আৰু ইয়াৰ উপাদানসমূহ লিখা। সামগ্ৰিক চাহিদা হৈছে অৰ্থনৈতিক সামগ্ৰী আৰু সেৱাৰ মুঠ চাহিদা। সামগ্ৰী চাহিদাৰ উপাদানসমূহ হৈছে উপভোগ ব্যয়, বিনিয়োগ ব্যয়, চৰকাৰী ব্যয় আৰু মুঠ ৰপ্তানি, অৰ্থাৎ ৰপ্তানি বিনিয়োগ আমদানি। নেক্সট আছিলে কি, 1956 চনৰ ঔদ্যোগিক নীতিসমূহ লিখা। 1956 চনৰ ঔদ্যোগিক নীতিসমূহ হ'ল, এই নীতিয়ে উদ্যোগসমূহক 3টা শ্ৰেণীত ভাগ কৰিছিল: চৰকাৰী খণ্ডৰ বাবে একচেটিয়া উদ্যোগ, চৰকাৰ আৰু ব্যক্তিগত খণ্ডৰ বাবে মুকলি উদ্যোগ, আৰু ব্যক্তিগত খণ্ডৰ বাবে বাকী থকা উদ্যোগ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিলে প্ৰশ্ন 3ৰ 4টা প্ৰশ্ন আৰু তাৰ সমাধান। এইখিনিতে তোমালোকক জনাব খুজিছোঁ যে তোমালোকৰ আগত তোমালোকৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ প্ৰায় সকলোখিনি ছাবজেক্টৰ ভিডিঅ' এই চেনেলে আগবঢ়াইছে। মই তাৰ অংশস্বৰূপে ইউনিট টেষ্টৰ পৰীক্ষাৰ প্ৰশ্নৰো গোটেইখিনি ছাবজেক্টৰো আলোচনা কৰিবলৈ চেষ্টা কৰিম। তোমালোকে এইখিনি চাবা বুলি আশা ৰাখিলোঁ। এতিয়া মই তোমালোকৰ আগত 4 নম্বৰৰ প্ৰশ্ন লৈ যাওঁ। 4 নম্বৰৰ প্ৰশ্ন দিছিল যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। সেউজ বিপ্লৱৰ দুটা সফলতা আৰু দুটা বিফলতা লিখা। সেউজ বিপ্লৱৰ সফলতা হ'ল খাদ্য শস্যৰ উৎপাদন বৃদ্ধি, গ্ৰাম্য নিযুক্তি সৃষ্টি, আৰু বিফলতা হ'ল আঞ্চলিক বৈষম্য বৃদ্ধি, পৰিৱেশৰ ওপৰত নেতিবাচক প্ৰভাৱ। লাষ্ট প্ৰশ্নলৈ আহা। লাষ্ট প্ৰশ্নটো হ'ল মুদ্ৰাৰ কাৰ্যাৱলীসমূহ আলোচনা কৰা। মুদ্ৰাৰ কাৰ্যাৱলী 4টা। এই 4টা কাৰ্যাৱলী হ'ল, মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম, মূল্যৰ যোগ, মূল্যৰ ভঁৰাল আৰু ভৱিষ্যতৰ পৰিশোধৰ মানক। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিহেতু মুদ্ৰাৰ কাৰ্যাৱলী এইটো তোমালোকৰ লং কুৱেশ্যন দিছে, 4 মূল্যাংকৰ প্ৰশ্ন দিছে, গতিকে তোমালোকে প্ৰতিটো পইণ্টৰ অকণমান আলোচনা কৰিব লাগিব। তোমালোকে অকণমান যদি আলোচনা কৰা, আৰু মোৰ ভিডিঅ'ত এইটোৰো আনচাৰ দিয়া আছে, তোমালোকে এইখিনি তাতে চাইও আলোচনা কৰিব পাৰিবা। গতিকে তোমালোকৰ আজিৰ ভালদৰে পঢ়া শুনা কৰা তাৰ কামনাৰে
আজিৰ এই ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ। থেংক ইউ।